নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ। পিআই নিউজৰ বিশেষ অনুষ্ঠানত আজি আমন্ত্ৰণ কৰি আনিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বকৰ সিদ্দিক। নমস্কাৰ। আৰু আজি কাতি বিহু অনুষ্ঠানৰ সৈতে অসমবাসীক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কাতি বিহুৰ দিনাখনে সংগ্ৰাম সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীক আমন্ত্ৰণ কৰি অনাৰ কাৰণটো এটা বিশেষ বিষয়ৰ ওপৰত বিশ্লেষণ কৰিব বিচাৰিছোঁ। আজিৰ এই দিনটোত মাদ্ৰাছা প্ৰসংগত বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ একাংশ পিছ পৰি আছে বাবে আমাৰ সমাজখনত সংখ্যালঘুক লৈ বিভিন্ন সময়ত ৰাজনীতি হয়। আৰু এই বিষয়টো চৰ্চা কৰিম, ভাষা প্ৰসংগত চৰ্চা কৰিম, আৰু শেহতীয়াভাৱে যি লাভ চেহাত প্ৰসংগ ওলায় এই বিষয়টো অকণমান চৰ্চা কৰিবলৈ চেষ্টা কৰিম। সময় কম, আপোনাক ষ্টুডিঅ'ত পাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আপুনি সময়খন দিছে। প্ৰথম বিষয়টোৱে যদি যাওঁ, বৰ্তমান সময়ত মাদ্ৰাছা প্ৰসংগ ওলাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আজি সংবাদমেলত কৈছে যে মাদ্ৰাছা বন্ধ কৰি দিয়া হ'ব, আৰু মাদ্ৰাছাত বিশেষভাৱে মাদ্ৰাছাত পঢ়া ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পাঠ্যক্ৰমৰ লগত যি ফেৰ মাৰিব লাগিছিল এই ফেৰ মাৰৰ উপযুক্ত নহয়। এনেকুৱা ধৰণৰ কথাসমূহ আজি সংবাদমেলত তেখেতে নোকোৱা নহয়। প্ৰথম চৰ্চা মাদ্ৰাছা NRC কেব প্ৰসংগটো আহিম। আজি প্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ প্ৰশ্নমতে মাদ্ৰাছাৰ প্ৰসংগ আজি চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা সন্দৰ্ভত যিটো ঘোষণা কৰিলে, আমি এনেকুৱা সিদ্ধান্তত আমি তীব্ৰভাৱে সংগ্ৰাম পৰিষদে আমি গৰিহণা জনাইছোঁ আৰু তীব্ৰভাৱে আমি দীক্ষাৰ জনাইছোঁ। আজি চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া 15 বছৰ চৰকাৰৰ শাসনত প্ৰভাৱশালী মন্ত্ৰী আছিলে, তেখেতে মন্ত্ৰী থকা সত্ত্বেও 15 বছৰৰ ভিতৰত মাদ্ৰাছা সন্দৰ্ভত কি কৰিছে। আজি এইটো আপোনালোকে জানে যে বিভিন্ন মাদ্ৰাছাত তেখেতে গৈ মাদ্ৰাছাত যে এটা ইছলামী যে এটা শান্তি, বিভিন্ন ভাষা ভংগী কৈ মানুহক এটা সুন্দৰ জ্ঞান আৰু বুদ্ধি মাদ্ৰাছাত বহি তেখেতে দি আহিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জানে যে মাদ্ৰাছাত কেৱল এটা ধৰ্মীয় অনুষ্ঠান শিক্ষা দিয়া নহয়, মাদ্ৰাছাত অসমীয়া মাধ্যমৰ ভাষা আছে, ইংৰাজী ভাষা আছে, আজি ছায়েন্স আছে, বিভিন্ন ভাষা আছে। আৰু মাদ্ৰাছাৰ পৰা অসমত বহুত নজিৰ আছে। মাদ্ৰাছাত পঢ়ি ডক্টৰ, ইঞ্জিনিয়াৰ, ডাঙৰ আৰু অফিচাৰ ডাঙৰ এই চাকৰি মাদ্ৰাছাৰ পৰা পাইছে। কিন্তু আমি সংগ্ৰাম পৰিষদে এইটো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দাবী কৰিছোঁ আৰু আহ্বান জনাইছোঁ যে আজি আধুনিকৰণ যদি কৰিব বিচাৰে কৰক, তাত কোনো আমাৰ আপত্তি নাই। আধুনিকৰণৰ প্ৰয়োজন আছে, হয় প্ৰয়োজন আছে, এইটো আমি বিচাৰোঁ। আজি মাদ্ৰাছা বন্ধ কৰি আধুনিকৰণ কৰক, এইটো আমি বিচাৰিছোঁ। আৰু মাদ্ৰাছা বন্ধ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে এইটো সিদ্ধান্ত কৰিছে, এইটো এটা ৰাজনৈতিক সিদ্ধান্ত। আজি সমান্তৰালভাৱে যদি আপোনালোকে চাই যে চহৰ অঞ্চলত যিখিনি আপুনি ৰাজনৈতিক সিদ্ধান্ত বুলি কৈছে, ক'লে যে মাদ্ৰাছাৰ লগত ৰাজনীতি সম্পৰ্ক থকা নিশ্চয় আছে। মাদ্ৰাছা প্ৰসংগ, মাদ্ৰাছা হৈছে শিক্ষানুষ্ঠানৰ লগত জড়িত, আৰু তাত আধুনিকৰণৰ প্ৰয়োজন আছে। মাদ্ৰাছা বন্ধ কৰাৰ লগত ৰাজনীতিৰ কি গুণ পাইছে আপোনাৰ? নাই, আজি 5টা বছৰ অতিক্ৰম হোৱা অৱস্থাত ইমান দিন বন্ধৰ ঘোষণা কৰা নাই। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৰিছে বন্ধ, আধুনিকৰণ কৰক, আমি আপত্তি নাই, আমি ধন্যবাদ জ্ঞাপন কৰিম। কিন্তু বন্ধৰ সিদ্ধান্তত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাম যে চহৰ অঞ্চলত যিখিনি অসমীয়া মাধ্যমৰ স্কুল আছে সেই স্কুলখিনি আধুনিকৰণ কৰক, উন্নত কৰক, আগবাঢ়ি লৈ যাওক, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিম। কিন্তু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে এনেকুৱা এটা সিদ্ধান্ত লৈছে, এইটো আমাৰ মুছলমান মানুহক এটা আৱেগ সৃষ্টি কৰিছে আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি। কিন্তু আবু বকৰ সিদ্দিক, যেতিয়া এই মাদ্ৰাছা প্ৰসংগত প্ৰথম পিআই নিউজতে আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ যে যিটো বানাত মাদ্ৰাছা, তাত ছাত্ৰ সমাজক শিক্ষকসকলে দেখা নাপায়। তেওঁলোকৰ ছিষ্টেমটোত মাদ্ৰাছাৰ সেই বানাত মাদ্ৰাছাত শিক্ষকগৰাকীক বা শিক্ষয়িত্ৰীগৰাকীক ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে দেখা নাপায়, পৰ্দাৰ আঁৰত থাকি শিক্ষা গ্ৰহণ কৰে। সেইটো কিন্তু কোনো কাৰণতে যুক্তিযুক্ত থাকিব নোৱাৰে। আমাৰ ইছলামিক যিটো সময়ত আমি এটা পৰিৱেশ বিচাৰে শিক্ষাৰ ক্ষেত্ৰত, গতিকে কিছু ক্ষেত্ৰত কিন্তু পৰিৱৰ্তন কৰাটো স্বাভাৱিক। আধুনিকৰণ কৰক, আমাৰ কোনো আপত্তি নাই, উন্নত কৰক, আগবাঢ়ি লৈ যাওক। কিন্তু কিছুমান কথা আমাৰ ইছলামিক চিষ্টেমত আছে আমাৰ মাদ্ৰাছাত, আৰু সেইটো মাদ্ৰাছা যিখিনি মাদ্ৰাছা টাইটেল মাদ্ৰাছা আছে, টাইটেল মাদ্ৰাছাত অসমীয়া ভাষা চলে। বানাত এইটো ইছলামিক
এইটো আমাৰ মহিলাসকল শিক্ষা দিয়ে আৰু ইছলামিক পৰ্দা হিচাপে সেইটো আমাৰ নিয়ম আছে ময়ো কৈছিলো সেইটো আমাৰ নিয়ম আছে ইছলামিক মতে মহিলাসকলক এটা পৰ্দাৰ চিষ্টেমত কৰে হ্যাঁ এইটো শৰীয়ত মতে আমাৰ বিধান আছে এইটো চিষ্টেমে কৰিব পাৰে কিন্তু সেইটো আধুনিকৰণ কৰাৰ প্ৰয়োজন আছে আধুনিকৰণ কৰক আমাৰ কোনো আপত্তি নাই আমি ধন্যবাদ জ্ঞাপন কৰিম কিন্তু তাৰ বিপৰীতে চৰকাৰখনে সেইটো নকৰি যদি বন্ধ কৰিব বিচাৰে এটা অনুষ্ঠান কাৰণ সমাজ জীৱনত মাদ্ৰাছাৰ অৰিহণাও আছে আজি ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই বা পিছৰ পৰাই যুগ যুগ বছৰ ধৰি এটা মাদ্ৰাছা সমগ্ৰ ভাৰততে চলি আছে আৰু হঠাৎ আমি যিটো সিদ্ধান্ত চৰকাৰে কৰিলে আৰু এটা দুৰ্ভাগ্য বিষয় এইটো ৰাজনৈতিক ষড়যন্ত্ৰ তীব্ৰভাৱে সংখ্যালঘু সংগ্ৰাম পৰিষদে ক'ব বিচাৰে যে শেহতীয়াভাৱে চৰকাৰখনে কিছুমান ৰাজনৈতিক ইছ্যু আৰু ষড়যন্ত্ৰ কৰিব বিচাৰিছে আৰু ইয়াৰ টাৰ্গেট হিচাপে লৈছে অকল সংখ্যালঘুখিনিক নেকি নিশ্চয় আপোনালোকে জানে যে এই চৰকাৰখন যেনেকুৱা মাটি বেটি বিভিন্ন উন্নতৰ নামত শ্লোগান দি চৰকাৰখন গাদীত বহিছিল যেনেকৈ ফুলজাৰি মাৰিছিল কিন্তু দেখা গৈছে অনাগত সময়ত এই চৰকাৰখনে বিজেপি দলে ৰাইজৰ সন্মুখত যে কোনো এটা ইছ্যু লৈ যোৱাৰ কোনো ৰাস্তা নাই আৰু ভোট বেংক হিচাপে মানুহখিনিক ডাইভাৰ্ট কৰাৰ কোনো ৰাস্তা নাই গতিকে এই মুহূৰ্তত আজি চিৰিয়াখানাৰ পৰা আৰম্ভ কৰক মাদ্ৰাছাৰ কথা কওক বা বিভিন্ন ইছ্যু লৈ সাম্প্ৰতিক মন্তব্য আপোনাৰ মোগল এই বিভিন্ন ইত্যাদি ইছ্যু বনাই মানুহৰ সন্মুখত কেনেকৈ যাব পাৰে এটা ৰাস্তা তেওঁলোকে